My dear students, welcome to your favorite channel English Learning Assam. Today I bring a new topic on your English textbook Behave. In this topic, today I discuss about the question solution, word meaning and rhyming word of the poem A Legend of the Northland, which is written by Phoebe Carey. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰতে কেনে আছা? আশা কৰোঁ তোমালোক ঘৰতে ভালে আছা। অইন দিনৰ নিচিনাকৈ আজিও মই তোমালোকৰ আগত তোমালোকৰ টেক্সটবুক বিহিবৰ পৰা এখন কবিতা আলোচনা কৰিবলৈ ওলাইছোঁ। সেই কবিতাখনৰ নাম হ'ল এ লেজেণ্ড of the Northland, যিটো ফবি কাৰিয়ে লিখিছিল বা ৰচনা কৰিছিল। অলৰেডি তোমালোকে এই চেপ্টাৰৰ বিষয়ে দুটা পাৰ্ট পাইছা। আশা কৰোঁ সেই দুটা পাৰ্ট তোমালোকে ঘৰত ভালদৰে ভিডিঅ' চাই বুজি পাইছা আৰু তাৰ পৰা আহিব লগা কোৱেশ্চন আনসাৰখিনি তোমালোকে হয়তো পাৰিবা। ঠিক আছে, সেই উদ্দেশ্য আগত ৰাখি আজি মই তোমালোকৰ আগত এ লেজেণ্ড অফ দি নৰ্থলেণ্ড which is written by Phoebe Carey word meaning খিনি প্ৰথমতে আলোচনা কৰিম। word meaning তোমালোকৰ পৰীক্ষাত word meaning প্ৰায়ে দিয়া দেখা যায়। হয়তো আজিকালি আৰু সহজ কৰিছে যে কি মানে অপশন দিয়া থাকিব, মানে তিনিটা আনসাৰ দিয়া থাকিব, তাৰ পৰা এটা বাছি উলিয়াই ল'ব লাগে। গতিকে তোমালোকে এই চেপ্টাৰৰ পৰা আহিবলগীয়া ৱৰ্ড মিনিং তিনিটা হ'ল লেজেণ্ড। লেজেণ্ডৰ অসমীয়া অৰ্থ হ'ল কি? পৌৰাণিক সাধুকথা। অল্ড ট্ৰেডিশ্যনেল ষ্টৰী। হোৱাট ইজ অল্ড ট্ৰেডিশ্যনেল ষ্টৰী? লেজেণ্ডৰ অৰ্থ হ'ল কি? পুৰণি চিৰাচৰিত গল্প বা সাধু। ঠিক আছে, যদি লেজেণ্ড আহে তোমালোকে কি লিখিব লাগিব? অল্ড ট্ৰেডিশ্যনেল ষ্টৰী। তাৰপিছত চেণ্ট পিটাৰ এন এপ'ষ্টল অফ খ্ৰাইষ্ট। চেণ্ট পিটাৰ হ'ল কি? যীশুখ্ৰীষ্টৰ এজন দূত। ওকে, Saint Peter means an apostle of Christ. Last one, provoke means make angry. খং উঠায়, খং তুলে। গতিকে প্ৰভোকটোৱে কি বুজাইছে? খং তোলা বা খং উঠা বুলি বুজাইছে। তো এইখিনি আছিলে কি ৱৰ্ড মিনিং অফ দিছ চেপ্টাৰ। আশা কৰোঁ ৱৰ্ড মিনিং তিনিটা তোমালোকে অৰ্থ সহ ভালদৰে বুজিব পাৰিছা। এতিয়া আমি ৰাইমিং ৱৰ্ডছ সম্পৰ্কে আলোচনা কৰিম। একচুৱেলি কি হৈছে ৰাইমিং ৱৰ্ড মিন্স কি? ছন্দৰ মিল থকা শব্দবোৰ। এই যে আমি কবিতাটো পঢ়িলোঁ এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড, এই কবিতাটিত কি ৰাইমিং ৱৰ্ড আছে সেইখিনি দেখুৱাব লাগে। তোমালোকৰ পৰীক্ষাত কিন্তু 2 নম্বৰ বা 1 নম্বৰ ৰাইমিং ৱৰ্ডখিনি আহেই। গতিকে তোমালোকৰ HS ফাইনেল এক্সামিনেশ্যনত আহিব। গতিকে এইখিনি বস্তু ভালকৈ বুজি ল'বলৈ যত্ন আমাৰ নিশ্চয় কৰিবই লাগিব। গতিকে আমি এতিয়া ৰাইমিং ৱৰ্ড লৈ আহোঁ। ৰাইমিং ৱৰ্ডৰ প্ৰথম আছে বিলো, নো, আৰ্থ, হাৰ্থ, ডান, ওৱান, লে, এৱে, ফ্লেট, ডেট, myself, self, faint, send, form, worm, food, wood, word, bird, same, flame। তাৰ মানে কি কৈছে? ইয়াতে 11টামান ৰাইমিং ৱৰ্ড আছে। এই 11টা ৰাইমিং ৱৰ্ড তোমালোকৰ যিকোনো এটা দিয়া থাকিব পাৰে। সফলটো দিয়া থাকিলে বাওঁপিনৰটো লিখিব লাগিব, বাওঁপিনৰটো দিয়া থাকিলে সপিনৰটো লিখিব লাগিব। গতিকে
বিলো নো হয় ছন্দৰ মিল আছে আর্থ হার্থ হব ডান অন হব লে অ্যাওয়ে হব ফ্লাড দ্যাট হব মাই সেলফ সেলফ ফেইন্ট সেন্ট ফর্ম ওয়ান ফুট উড ওয়ার্ড বার্ড এন্ড সেম ফ্লেম সো এই কেইটা আছিলে তোমালোকৰ পৰীক্ষাত আহাৰ সম্ভাৱনা থকা দি লেজেন্ড অফ দি নৰ্থলেণ্ড কবিতাৰ কি ৰাইমিং ৱাৰ্ড তোমালোকে ঘৰত এই ৰাইমিং ৱাৰ্ডখিনি বেছি বেছিকৈ প্ৰেক্টিছ কৰিবা তেতিয়াহে তোমালোকে এইখিনিৰ আনসাৰ শুদ্ধভাৱে দিব পাৰিবা এতিয়া মই তোমালোকৰ আগত এই চেপ্টাৰৰ কিছুমান এডিশনাল কোশ্চেন আনসাৰ আলোচনা কৰিম এই এডিশনাল কোশ্চেন আনসাৰখিনি তোমালোকৰ অহা ইউনিট টেষ্ট এক্সাম আৰু এনুৱেল এক্সামৰ কাৰণে খুব প্ৰয়োজনীয় গতিকে তোমালোকে এই কোশ্চেন আনসাৰ কেইটা ধুনীয়াকৈ ভিডিঅটো চাবা আৰু তাৰ পৰা তোমালোকে নোট ডাউন কৰিবা আৰু ঘৰত বহি বহি মুখস্থ কৰিবা ওকে আৰু বাকিখিনি বুজাই দিয়া কামটো মই বুজাই দিবলৈ আৰম্ভ কৰিছো কোশ্চেন what is a blood is a legend of the Northland a blood কি কৈছে what is a blood বুলি লিখি বুজা কবিতাত blood বুলি লিখি বুজা a legend of the Northland এটো এটা blood হয়নে is a legend of the Northland a legend a blood আনসার মানে কি ব্লাড টোনো কি ইংলিশ কবিতা তোমালোকে যেতিয়া বিএ বা ডিগ্ৰীত ইংলিশ লৈ পঢ়িবা বা ইংলিশ মেজৰ লৈ পঢ়িবা তেতিয়া তোমালোকে গম পাবা ব্লাড টো কি এ ব্লাড ইজ এ সং নেৰেটিং স্টোৰী ইন শর্ট স্ট্যান্জাস এটা ব্লেড হল এটা সৰু পেৰাত বা স্তবকত থকা সাধু Bloods are a part of folk culture or popular culture and are passed on orally from one generation to another. কি বুলি কোৱা হৈছে যে ব্লাড টো হল কি ফক লোক সংস্কৃতিৰ ফক কালচাৰ লোক সংস্কৃতিৰ এটা পাৰ্ট অংশ আৰু নাইবা বিখ্যাত কি পপুলাৰ কালচাৰ মানে বিখ্যাত সংস্কৃতিৰ এটা অংশ and are passed on orally from one generation to the next আৰু কি কৰা হয় এটা জেনাৰেশনৰ পৰা অন্য এটা জেনাৰেশনলৈ পঠোৱা হয় নেক্সট কোশ্চেনটো আছিল কি is a legend of the Northland a blood yes a legend of the Northland is a blood okay এটা একটা ব্লাড হয় না বলি কইছে হয় এটা একটা কি ব্লাড now come to the question what was the old woman doing when Saint Peter reached the door of her cottage what was the old woman doing when Saint Peter reached the door of her cottage seva mq তার মানে আসাম সেকেন্ডারি এডুকেশন বোর্ড অফ আসামৰ যেটো মডেল কোশ্চেন পেপার তাতে এটো আহিছিল আৰু তাতে 2 নম্বৰ আহিছে গতিকে তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে এই দুটা কোশ্চেনে খুবে দৰকাৰী গতিকে তোমালোকে কোশ্চেন দুটা ভালকৈ ভিডিও চাই বুজিবলৈ যত্ন কৰিবা আৰু তাৰ পিছত আনসাৰখিনি লিখিবলৈ যত্ন কৰিবা যেতিয়া তোমালোকে ঘৰত বাৰে বাৰে প্ৰেক্টিছ কৰিবা তেতিয়া ইয়াৰ সম্পূৰ্ণ ধাৰণাটো তোমালোকৰ আহি যাব কি কৈছে কোশ্চেনটো কি what was the old woman doing when Saint Peter reached the door of her cottage what was the old woman doing old woman কি কৰি আছিল when Saint Peter reached to the door of the cottage যেতিয়া Saint Peter এই জুপুৰি ঘৰৰ কাষত থিয় হৈছিল তেতিয়া কি তেওঁ কি কৰিছিল বুঢ়ীজনীয়ে কি কৰিছিল ওকে আনসার
When Saint Peter reached the door of the cottage, the old woman was making cakes. যেতিয়া সেন্ট পিটাৰে বুঢ়ী মানুহৰ দ্বাৰৰ সন্মুখত উপস্থিত হৈছিল তেতিয়া বুঢ়ী মানুহজনীয়ে কি তৈয়াৰ কৰি আছিল এটোৰ আনসাৰ হ'ব কি when Saint Peter reached the door of her cottage the old woman was making cake বুঢ়ী মানুহজনী কি বনাই আছিল কেক বনাই আছিল ওকে ঠিক আছে এতিয়া আমি আহো নেক্সট কোশ্চেন লৈ হু ইজ দ্য পোয়েট অফ দি পোয়েম এ লেজেন্ড অফ দি নৰ্থল্যান্ড এ লেজেন্ড অফ দি নৰ্থল্যান্ড কবিতাটিৰ কবিজনৰ নাম কি আছিল ফবি ক্যারি ইজ দ্য পোয়েট অফ দি পোয়েম এ লেজেন্ড অফ দি নৰ্থল্যান্ড ফবি ক্যারি এ লেজেন্ড অফ দি নৰ্থল্যান্ড কবিতাটি লিখিছিল ওকে now come to the next question in next question কি আছে what kind of clothes do the children wear what kind of clothes do the children wear hey লৰা ছোৱালীবোৰে কি ধৰণৰ কাপোৰ পিন্ধিছিল তোমালোকে জানা নহয় যেতিয়া তোমালোকৰ কবিতাটো বুজাই দিছিল তেতিয়া কৈছিল নহয় the children wear furry clothes মানে উলৰ ক্লথ বিলাক পিন্ধিছিল ওকে with whom are the children compared to the children are compared to the bears cub এই যে নৰ্থল্যান্ডৰ যিখিনি চিলড্ৰেন আছিল সেই চিলড্ৰেনখিনি কাৰ লগত তুলনা কৰা হৈছিল যে বেয়ার্স কাপ মানে বেয়ার্স মানে কি ভালুকৰ পোৱালি হিচাপে কি কৰা হৈছিল কম্পেয়াৰ কৰা হৈছিল ওকে সো এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিওৰ বিষয়বস্তু আশা কৰো তোমালোকে আজিৰ ভিডিওখিনিৰ বিষয়বস্তু ভালদৰে বুজিবলৈ পাইছা আৰু তোমালোকে ঘৰত এইখিনি তুলি লৈ ভালকৈ মুখস্থ কৰিবলৈ যত্ন কৰিবা ঠিক আছে গতিকে তোমালোকে ভিডিওটো বুজি পাইছা আৰু যদি তোমালোকে বুজি পাইছা আৰু তোমালোকৰ উপকাৰত আহিছে তেতিয়াহলে ভিডিওটোত এটা লাইক দিবা কমেন্ট কৰিবা আৰু শেয়ার করিবা ওকে থ্যাংক ইউ ফর ওয়াচিং মাই চ্যানেল ইংলিশ লার্নিং আসাম